গণেশগুৰিত জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে জুবিন গাৰ্গে ক'লে এক আচৰিত হ'বলগীয়া কথা। তেওঁ সেই কথা কোৱাৰ পাছত তেওঁৰ যিসকল দৰ্শক আছিল প্ৰত্যেকজন দৰ্শকেই আচৰিত হৈ পৰিল। জুবিন গাৰ্গে এনেকুৱা কি নক'বলগীয়া কথা ক'লে গণেশগুৰিৰ বিহু মঞ্চত, সেই বিষয়ে এই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যিহেতু বহাগ মাহত জুবিন গাৰ্গে ব্যস্ত হৈ থাকে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰি থাকে। তাৰ মাজতেই সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতেই জুবিন গাৰ্গে মাজে সময়ে কেতিয়াবা কিছুমান নক'বলগীয়া কথা কয়। কেতিয়াবা তেওঁ পুৰণি স্মৃতিবোৰ সোঁৱৰে, কেতিয়াবা ষ্টেজতে তেওঁ কান্দি দিয়ে, তেওঁৰ ভনীয়েকলৈ তেওঁ মনত পেলায়, তেওঁৰ যিজন বন্ধুক তেওঁ হেৰাইছিল ভনীয়েকৰ লগত একেলগে, সেই বন্ধুজনৰ কথা মনত পেলায়ো তেওঁ ষ্টেজত কান্দি দিয়ে। এইদৰে তেওঁ চৰ্চাত থাকে গোটেই বহাগৰ মাহটো। আৰু এতিয়া যিহেতু বহাগৰ মাহ আৰম্ভ হৈছে, আজিৰ বহাগৰ প্ৰথমটো দিন, এতিয়াৰ পৰা জুবিন গাৰ্গ সম্পূৰ্ণৰূপে ব্যস্ত হৈ থাকিব গোটেই বহাগৰ মাহটো। অসমৰ চুকে কোণে তেওঁ মঞ্চৰ অনুষ্ঠান পৰিৱেশন কৰি গৈ থাকিব। কিন্তু কালি গণেশগুৰিৰ যি সংগীতানুষ্ঠান, য'ত জুবিন গাৰ্গক নিমন্ত্ৰণ দিয়া হৈছিল সংগীতানুষ্ঠান পৰিৱেশন কৰিবৰ বাবে, সেই সংগীতানুষ্ঠান আৰম্ভ কৰাৰ কিছু সময় পাছতে, দুটামান গীত গোৱাৰ পাছতেই জুবিন গাৰ্গে এক আচৰিত মন্তব্য আগবঢ়ালে। সেই মন্তব্য শুনাৰ পাছত তেওঁৰ যিসকল অনুৰাগীয়ে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবলৈ গৈছিল, প্ৰত্যেকজন অনুৰাগীয়ে আচৰিত হৈ পৰিল। জুবিন গাৰ্গৰ এক আচৰিত ৰূপ, যি ৰূপৰ কথা তেওঁ অনুৰাগীসকলে গমেই পোৱা নাই। যিসকল অনুৰাগীয়ে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায়, সেইসকল অনুৰাগীয়ে জুবিন গাৰ্গৰ সেই ৰূপটোৰ কথা কোনেও নাজানে। আৰু জুবিন গাৰ্গে মঞ্চত উঠিয়েই, গণেশগুৰিৰ বিহু মঞ্চত উঠিয়েই তেওঁ সেই কথাখিনি ৰাইজৰ আগত জনাই দিছে। আৰু জুবিন গাৰ্গে কৈছে, মই গীত গাম নে নাগাম, মোৰ গীত গাবলৈ মন থাকিলে মই মঞ্চত গীত গাম, আৰু যদি মোৰ গীত গাবলৈ মন নাযায় তেতিয়াহ'লে মই গীত নাগাওঁ। এনেধৰণৰ মন্তব্য গণেশগুৰিৰ বিহু মঞ্চৰ পৰাই জুবিন গাৰ্গে বহাগৰ প্ৰথমটো দিনতেই, প্ৰথমখন অনুষ্ঠানতেই এনেধৰণৰ মন্তব্য জুবিন গাৰ্গে আগবঢ়াইছে। কিন্তু আপোনালোকে এতিয়া জানিব বিচাৰিছে যে জুবিন গাৰ্গে এনেকুৱা কি মন্তব্য আগবঢ়াইছে, যি মন্তব্যই জুবিন গাৰ্গৰ অনুৰাগীসকলক সকলোকে আচৰিত কৰি তুলিছে। জুবিন গাৰ্গে মঞ্চত, গণেশগুৰিৰ যি বিহু মঞ্চত তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে তেওঁ কৈছে যে মই এই এলেকাটোৰ, গণেশগুৰিৰ মই এজন গুণ্ডা আছিলোঁ এটা সময়ত। আজি মই এজন সংগীত শিল্পী, কিন্তু আগৰ সময়ত মই এই গণেশগুৰিৰ এজন গুণ্ডা আছিলোঁ। এনেধৰণৰ মন্তব্য জুবিন গাৰ্গে আগবঢ়াইছে গণেশগুৰিৰ সেই সাংস্কৃতিক সন্ধিয়াৰ সেই অনুষ্ঠানত। সকলোৱে আচৰিত হৈ পৰিছে। জুবিন গাৰ্গে পুৰণি কথা মনত পেলাইছে, তেওঁ গুণ্ডাগিৰি কৰিছিল গণেশগুৰিত। সেই কথাখিনি তেওঁ ৰাইজৰ আগত মুকলিকৈ মঞ্চত তেওঁ সেই কথাখিনি জনাইছে। তাৰ পাছতেই তেওঁৰ অনুৰাগীসকল আচৰিত হৈ পৰিছে। আৰু এতিয়া যিহেতু বহাগৰ মাহ, এই বহাগৰ মাহত এনেকুৱা ধৰণৰ মন্তব্যবোৰ জুবিন গাৰ্গে আগবঢ়াই থাকিব। বিভিন্ন ধৰণৰ নতুন ৰূপ লৈ তেওঁ যিহেতু প্ৰায় অলপমান আনতকৈ পৃথক হৈ থাকি ভাল পায়, অলপ পৃথক ধৰণে সাজপাৰ পৰিধান কৰি ভাল পায়, সেইদৰে তেওঁ মঞ্চত উঠি সংগীতানুষ্ঠান পৰিৱেশন কৰে। এতিয়া কালি যি আমি গণেশগুৰিত জুবিন গাৰ্গক দেখা পালোঁ এক বিশেষ ৰূপত, আগত তেওঁ দুদিন আগত যি ৰূপত তেওঁ গৈছিল, এজন অন্ধ হৈ তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল, তাৰ পাছত কালি যি ৰূপত দেখা পোৱা গ'ল সম্পূৰ্ণ ব্যতিক্ৰমী এক ৰূপ। গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ নতুন নতুন ৰূপত জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰি থাকিব বহাগৰ গোটেই মাহটো। আৰু এনেধৰণৰ মন্তব্যবোৰ জুবিন গাৰ্গে আগবঢ়াইয়ে থাকিব। আৰু এনেধৰণৰ খবৰবোৰ প্ৰতিটো মুহূৰ্ততে মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু খবৰবোৰ পাই থাকিবলৈ আপোনালোকে RS নিউজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে একেবাৰে নাপাহৰিব। সকলোলৈকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা শুভকামনা জ্ঞাপন কৰি আজিৰ এই প্ৰতিবেদন ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ, পুনৰ লগ পাম।